কৈছে যে যদি আপুনি বিপিএফ দল যদি ইউপিপিএফ দলৰ লগত তেতিয়াহ'লে মানে 10টা মই কৈছোঁ ফেৰেংগাক মই কৈছোঁ এই ফেৰেংগাই এনেকুৱা খোৱাৰ কোনো অধিকাৰেই নাই যেহেতু সি ব্ৰিটিছৰ মানুহ নহয় সি ফৰেনাৰ হয় চাই থাকক চৰকাৰ আমাৰ আহি আছোঁ মই RTI কৰি পেলাই ফেৰেংগাক এই ব্ৰিটিছৰ পৰা আউট কৰিম 2008 চনত আহা এই ফেৰেংগা আপুনি প্ৰাক্তন চিফ দেৱৰগাঁও সমষ্টিত আপোনাক তৈয়াৰ কৰিব বুলি কৈছে যদি ইউপিপিএলত যোগদান কৰে মই কৈছোঁ না তাৰ কথা কিবা মূল্য আছে হা এইবিলাক কথা বাদ দে বেলেগ পূৰ্বতে কিন্তু আপুনি বহুত কাম কৰা নাই বুলি কৈছে তেখেতে অভিযোগ আনিছে এটা বেলেগ কথা সোধকচোন কি আছে কি ক'ব আজি জইনিং হিচাপে আজি ইউপিপিএলত 5জন জইনিং কৰিছে বাছ আৰু আমাৰ আজি কি কয় এইটো মানাস চেৰপাং ইয়ত ওমেন আৰু BSU হিচাপে ৱৰ্কশ্বপ পাতিছোঁ আৰু যিটো পাৰ্টিচিপেণ্ট খুব ভাল ইয়দৰ বা ওমেনৰ বা BSUৰ যিবিলাক প্ৰেজেঞ্চ আজি এই মিটিঙত খুব ভাল পৰিৱেশ আৰু মানাস চেৰপাং জিকিব এইবাৰ অকল মানাস চেৰপাং নহয় এই কি বুলি কয় থুৰিবাৰীও জিকিব চুবাইজাৰো জিকিব তিনিটাও এইবাৰ চুইপ মাৰিব বিজনী জিলাত আৰু চৰকাৰ আমাৰ আহি আছে চৰকাৰ অহাৰ পিছত আমি কি কাম কৰিম এইবিলাক কথাটোহে আমি জনাই আছোঁ মিনিমাম 25টা BPF দলে পাব আৰু বিজেপিয়ে আজিৰ দিনত 15টা পাই আছোঁ বিজেপিয়ে ইউপিপিএল 0 গোটেই BTCত যিটো পাৰ্টিৰ পজিশ্যন BPF 1 নম্বৰত আছে এইটো চবেই জানে আৰু নেক্সটত বিজেপিৰ পজিশ্যন আছে 3 নম্বৰত ইউপিপিএলৰ পজিশ্যন আৰু BPF আজিৰ দিনত 25টা তলত নাপায় আৰু বিজেপিও আজিৰ দিনত 10টাৰ ওপৰত পাই আছে ইউপিপিএল 0 বাই চান্স লাখ থাকিলে একটা জিকিব পাৰে কোনবা কিন্তু সেইটো চন্দন মহম্মদ কোৱা মতে আপোনাৰ একাউণ্টৰ কাৰণে BPF দলৰ এই অৱস্থা হৈছে এইবিলাক কৈ লাভ নাই কোনবা চন্দন খাম্পাৰ কথাত নুসুধিব মোক বেলেগ যদি কিবা কথা আছে সোধক মই কম নিৰ্বাচনৰ প্ৰস্তুতি কেনেকুৱা নিৰ্বাচন বিৰাট ভাল চলো